Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত চেপ্টাৰ 1ৰ MCQ কুৱেশ্যন কেইটামান ডিছকাছ কৰিম। সো আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল যে A আৰু B সহমৌলিক হ'লে সিহঁতৰ গসাউ হ'ব। তাৰমানে A আৰু B আমাক দিয়া আছে সহমৌলিক, তেতিয়াহ'লে সিহঁতৰ গসাউ কি হ'ব? সহমৌলিক মানে আমি জানো যে সাপোজ ধৰা A আৰু B সহমৌলিক দিয়া আছে, তাৰ মানে এই দুইটাৰ সাধাৰণ উৎপাদক সদায় 1 হ'ব। সাপোজ ধৰা 3 and 5, 3 আৰু 5 সহমৌলিক হ'ব। তাৰমানে 3 আৰু 5 কিয় সহমৌলিক হ'ব? 3 ক আমি কেনেকৈ লিখিব পাৰোঁ? 3 into 1 আৰু 5 ক আমি কেনেকৈ লিখিব পাৰোঁ? 5 into 1। চোৱা ইয়াৰ বাহিৰে আৰু বেলেগ কিবা লিখিব পাৰোঁ নেকি 5 ক? এতিয়া চোৱা এই দুইটাত সাধাৰণ উৎপাদক চোৱা 1 আছে, ইয়াতো 1 আছে, ইয়াতো 1 আছে, বেলেগ আৰু একো নাই। 3 আৰু 5 সহমৌলিক। এতিয়া চোৱা 4 আৰু 6 এই দুইটা সহমৌলিক নহয়। কিয় সহমৌলিক নহয়? চোৱা 4 ক আমি কেনেকৈ লিখিব পাৰোঁ? 2 into 2 into 1 দিব। 6 ক কেনেকৈ লিখিব পাৰোঁ? চোৱা 2 into 3 into 1। এতিয়া চোৱা ইয়াৰ সাধাৰণ উৎপাদক 1 আছে আৰু 2 আছে, দুটা সাধাৰণ উৎপাদক। 4 আৰু 6 সাধাৰণ সহমৌলিক নহয়। এতিয়া চোৱা যদি A আৰু B সহমৌলিক হয় তেতিয়াহ'লে কি হ'ব? সিহঁতৰ সাধাৰণ উৎপাদক অনলি 1 হ'ব। এতিয়া চোৱা ইয়াত দিছে A আৰু B সহমৌলিক, তাৰমানে সিহঁতৰ গসাউ সদায় 1 হ'ব। কুৱেশ্যন নম্বৰ 2ত কি দিছে? কুৱেশ্যন নম্বৰ 2ত দিছে চোৱা লসাগু অফ A, B into গসাউ অফ A, B কি হ'ব? A plus B হ'ব নে A by B হ'ব নে A into B হ'ব নে A minus B হ'ব? এইটো এটা ফৰ্মুলা চোৱা মনত ৰাখিবা, লসাগু অফ A, B into গসাউ অফ A, B সদায় হয় A into B, মানে সংখ্যা দুটাৰ পূৰণফল। অপশ্যন চি ইজ কাৰেক্ট। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 3ত কি দি আছে? দিছে যে A আৰু B দুটা যোগাত্মক সংখ্যা দিয়া থাকিলে Q আৰু R এনে দুটা অদ্বিতীয় সংখ্যা থাকিব যাতে A is equals to BQ plus R, য'ত আমি R ৰ কণ্ডিশ্যনটো ওলাব লাগে। এইটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইয়াত মনত ৰাখিবা সদায় যে R ৰ কণ্ডিশ্যনটো হ'ল অপশ্যন চি, তাৰমানে 0ৰ লগত লেছ দেন ইকুৱেল আছে আৰু B ৰ লগত ষ্ট্ৰিক্টলি লেছ দেন চাইন আছে। চ' অপশ্যন চি ইজ কাৰেক্ট। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 4ত কি দিছে? কুৱেশ্যন নম্বৰ 4ত দিছে চোৱা মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদীকৰণ অসংখ্য হ'ব নে অদ্বিতীয় হ'ব নে এটাও নহয়? এইটো মনত ৰাখিবা যে মৌলিক উৎপাদকবোৰৰ প্ৰকাশ পোৱাৰ ক্ৰমৰ বাহিৰে ইয়াৰ উৎপাদীকৰণ অদ্বিতীয় হয়। তাৰমানে সাপোজ আমাৰ 15 আছে, 15ক আমি কেনেকৈ লিখিব পাৰোঁ? চোৱা 15ৰ মৌলিক উৎপাদীকৰণ চোৱা 3 দি ইয়াক কিমান বাৰ লিখোঁ? 5 বাৰ, 5 দি 1 বাৰ। ইয়াত চোৱা ইয়াৰ মৌলিক উৎপাদীকৰণ ক্ৰমৰ বাহিৰে, তাৰমানে আমি যদি লিখোঁ 3 into 5 into 1, ঠিক আছে, বা 5 into 3 into 1, এই আমি ক্ৰম চেঞ্জ কৰিছোঁ। ক্ৰম যদি আমি চেঞ্জ নকৰোঁ তেতিয়াহ'লে ইয়াৰ উৎপাদীকৰণ সদায় এটাই হ'ব, বেলেগ আৰু আমি একো নাপাওঁ। ঠিক আছে, আমাৰ মৌলিক উৎপাদীকৰণটো কি হ'ব? অদ্বিতীয়, তাৰমানে ইউনিক পাম, আমি এটাই মৌলিক উৎপাদীকৰণ পাম যদি আমি ক্ৰম চেঞ্জ নকৰোঁ। তাৰপিছত কুৱেশ্যন নম্বৰ 5ত কি দিছে? 5ত দিছে যে তলৰ কোনটো পৰিমেয় সংখ্যা? আমি পৰিমেয় সংখ্যা ল'ব লাগে। √5 অপৰিমেয় সংখ্যা আমি জানো, এইটো পৰিমেয় নহয়। পাইও অপৰিমেয় সংখ্যা, এইটোও নহয়। তাৰপিছত চোৱা √9, √9ক আমি কেনেকৈ লিখিব পাৰোঁ? √9 মানে হ'ল 9ক আমি লিখিব পাৰোঁ 3 স্কোৱাৰ। এতিয়া চোৱা স্কোৱাৰ আৰু স্কোৱাৰতে কেঞ্চেল, তাৰমানে √9 মানে 9ৰ বৰ্গমূল কিমান? 3, এইটো হ'ল পৰিমেয় সংখ্যা। চ' √9টো হ'ব পৰিমেয় সংখ্যা। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 6ত কি দি আছে? 6ত দিছে চোৱা তলৰ কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত? এতিয়া আমি ইয়াত চাব লাগে যে তলৰ কোনটো পৰিসমাপ্ত। পৰিসমাপ্ত হ'লে আমি জানো যদি x equals to p by q এটা পৰিমেয় সংখ্যা হয়, ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যদি আমি এই কিউটোক 2 to the power n into 5 to the power m আৰ্হিত লিখিব পাৰোঁ, তেতিয়াহ'লে এইটো কি হ'ব? পৰিসমাপ্ত হ'ব। এতিয়া চোৱা ফাৰ্ষ্টতে এইটো চোৱা 77 by 2 110, 77 by 2 110, ইয়াক আমি চোৱা 7 দি কাটিব পাৰোঁ। 7 11 গুণ 77, 7 3 গুণ 21, 0 আছে 0, তাৰমানে এইটো কিমান হ'ল? 11 by 30। এতিয়া চোৱা এই 30টো মৌলিক উৎপাদীকৰণ কৰা। 30 কি হ'ব চোৱা 2 দি কিমান বাৰ যাব? 15 বাৰ। তাৰপিছত 3 দি 5 বাৰ। এতিয়া চোৱা ইয়াক আমি 32ক কি লিখিব পাৰোঁ? 2 into 3 into 5। এতিয়া চোৱা ইয়াক আমি 2 to the power n into 5 to the power m আৰ্হিত প্ৰকাশ কৰিব পাৰিম নেকি? নোৱাৰো, কাৰণ ইয়াত 3 এটা আছে। চ' এইটো কি হ'ব? দশমিক বিস্তৃতি পৰিসমাপ্ত নহয়, এইটো নহ'ব। তাৰপিছত চোৱা 1/3, 1/3 মানে কি আছে চোৱা, ইয়াক যদি হৰণ কৰোঁ চোৱা কিমান বাৰ পাব? 3 1ৰ মাজত নাযায়, তাৰমানে দশমিক দিলে কিমান হ'ব? 10,
3 3 গুণ 9 1 থাকিব আকৌ 3 3 গুণ 9 1 থাকিব তো আকৌ 3 3 গুণ 9 এনেকুৱা 3 3 3 3 ওলাই থাকিব সো এটো কি হল এটো পরিসমাপ্ত নহয় সো অপশন বি ও নহয় এটা সো 6/15 6/15 অক সো এটো সো 3 দি কাটাছন 3 2 গুণ 6 3 5 গুণ 15 মানে এটো কিমান হল 2/5 এতিয়া সো এই 5 ক আমি কেনেকৈ লিখিব পাৰো 5 into 1 5 into 1 ক আমি লিখিব পাৰো 2 to the power 0 এতিয়া সো এটো 2 to the power n into 5 to the power m আহিত লিখিব পাৰো সো যত n equals to কিমান 0 আৰু m equals to কিমান 1 5 to the power 1 তার মানে এটো কি হ'ব পরিসমাপ্ত হ'ব ইয়াক আমি যেহেতু ইয়াক আমি 2 to the power n into 5 to the power m আহিত লিখিব পাৰিছো সো আমাৰ অপশন এ ইজ কারেক্ট তাৰ পিছত সো কোৱেশ্চন নম্বৰ 7 ত কি দিছে কোনোবা এটা অখণ্ড সংখ্যা n ৰ বাবে অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো কি হ'ব তাৰ মানে যিকোনো এটা অখণ্ড সংখ্যা n দিয়া আছে ঠিক আছে এতিয়া আমি অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো উলাব লাগে অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব 2 to the power n plus 1 এতিয়া সো n যদি আমি 3 ধৰো সাপোজ 3 ঠিক আছে যিকোনো এটা অখণ্ড সংখ্যা সাপোজ আমি 3 ধৰিছো তেতিয়া হলে n plus 1 কিমান হৈ যাব সা 4 হৈ যাব সো এটো অযুগ্ম সংখ্যা নহয় সো n plus 1 নহয় সাপোজ n equals to আমি 2 ধৰিছো তো এটো যুগ্ম সংখ্যা এটো হ'ব 2 to the power twice n সদায় যুগ্ম সংখ্যা হ'ব তো যেহেতু 2 মাল্টিপ্লাই হৈ আছে তো এটো যুগ্ম সংখ্যা হ'ব 2 to the power n plus 1 এটো হ'ব অযুগ্ম সংখ্যা n ৰ ভ্যালু যিকোনো ধৰা তুমি সো n ৰ ভ্যালু 1 ধৰিলে এটো কিমান হ'ব n ৰ ভ্যালু 1 ধৰিলে এটো হ'ব 3 n ৰ ভ্যালু 2 ধৰিলে এটো কিমান হ'ব 2 into 2 4 plus 1 এটো হ'ব 5 n ৰ ভ্যালু 3 ধৰিলে এটো হ'ব 7 n ৰ ভ্যালু 4 ধৰিলে এটো হ'ব 9 এনেকৈ ওলাই থাকিব এটো হ'ব অযুগ্ম সংখ্যাৰ আৰ্হি তাৰ পিছত কোৱেশ্চন নম্বৰ 8 ত দি আছে 15 আৰু 20 ৰ লসাগু আৰু গসাউৰ পূৰণফল উলাব লাগে আমি জানো লসাগু ইনটু গসাউ পূৰণফল হল সংখ্যা দুটাৰ পূৰণফল ফৰ্মুলাটা মনত ৰাখিবা আছিল যে লসাগু of a, b into গসাউ of a, b কি আছিল সংখ্যা দুটাৰ পূৰণফল আছিল a into b আছিল এতিয়া সো ইয়াত a কিমান 15 আৰু b কিমান 20 তাৰ মানে কিমান হ'ব আমি দিছে লসাগু আৰু গসাউৰ পূৰণফল লাগে লসাগু 15 আৰু 20 লসাগু আৰু গসাউৰ পূৰণফল হ'ব 15 into কিমান 20 কিমান হ'ব 15 into 20 300 সো অপশন সি আছে 300 অপশন সি ইজ কারেক্ট তাৰ পিছত সো 9 ত কি দিছে 2 plus root 3 whole into 2 minus root 3 এটো পরিময় হ'ব নে অপরিময় হ'ব নে মৌলিক সংখ্যা হ'ব নে এটাও নহয় এতিয়া সো এটো কি কৰিবা root 3 দেখি সদায় অপরিময় পুট নকৰিবা ইয়াত সো 2 plus 3 আৰু 2 minus 3 পূৰণ হৈ আছে তাৰ মানে সো a plus b আৰু এটো a minus b দি আছে a plus b a minus b ফৰ্মুলা কি আছিল a square minus b square এতিয়া সো ইয়াত a কিমান আছে 2 তাৰ মানে 2 square minus b square মানে b কিমান root 3 square কৰা সো a square আৰু square root cancel so 2 square কিমান 4 minus 3 4 minus 3 কিমান 1 আৰু 1 to হল কি পরিমেয় সংখ্যা so option a is correct তাৰ পিছত question number 10 ত কি দি আছে 10 ত দিছে সোৱা x equals to p by q পরিমেয় সংখ্যাৰ পরিসমাপ্ত দশমিক বিস্তৃতি আছে তেন্তে q হৰটোৰ মৌলিক উৎপাদীকৰণৰ আৰ্হি হ'ব যদি এটো এই পরিমেয় সংখ্যাৰ দশমিক বিস্তৃতি যদি পরিসমাপ্ত হয় তেন্তে q হৰটোৰ মৌলিক উৎপাদীকৰণৰ আৰ্হি হ'ব 2 to the power n into 5 to the power m মনত ৰাখিবা এটো অপশন বি ইজ কারেক্ট 2 to the power n into 5 to the power m এটো হল আজিৰ ভিডিওৰ 10টা কোৱেশ্চন নেক্সট ভিডিওত আৰু 10টা কোৱেশ্চন লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ